আমাৰ কাৰণে গৌৰৱৰ দিন যেহেতু বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠীৰ এখন ফিল্ম আজি আমাৰ এই আইদেউ চিনেমা হলত যিটো অনুষ্ঠান কৰিব পাৰিছোঁ তাতে আমাৰ সাক্ষী হয় অসম বিজেপি আজি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত চিনেমা আৰম্ভ হৈছে দেৱা চিনেমা তো আমালোকক মাতিছিল তেওঁলোকে চাবৰ কাৰণে সম্পূৰ্ণকৈ চাব নোৱাৰিলে বিষ্ণুপ্ৰিয়া মণিপুৰী অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ জনগোষ্ঠী আৰু আপোনালোকে জানে যে চিনেমা বনোৱাটো কিমান কঠিন কাম এটা বিভিন্ন বিষয় থাকিব তাতে ফাইনেন্সিয়েল বিষয় থাকিব গতিকে খুব ক্ষুদ্ৰ জনগোষ্ঠী হিচাপে এটা চিনেমা উলিওৱাটো আৰু চলোৱাটো বহুত টাফ বিষয় এটা তথাপিও তেওঁলোকে সকলোৱে আমাৰ ডেকা বন্ধুসকলে মিলি প্ৰচেষ্টা এটা কৰিছে আৰু এই প্ৰচেষ্টাটো খুবেই সেই প্ৰচেষ্টাটোকে আমি শলাগিব লাগিব আৰু আমি সকলোৱে জানো যে অসমীয়া সংস্কৃতি আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী যি সংস্কৃতি বহুত বেছি ডিফাৰেঞ্চ নাই তেখেতসকলেও কৃষ্ণক লৈ কৃষ্ণৰ আশে পাশে সমগ্ৰ সত্তাটো ঘূৰে সংস্কৃতি ঘূৰে আমাৰো আমি কৃষ্ণ সংস্কৃতিৰ মানুহ তেওঁলোকো কৃষ্ণ সংস্কৃতিৰ মানুহ ভাষাটো আপুনি অকণমান খুব ডিপলি যদি এনালাইজ কৰে তেতিয়াহ'লে ভাষাও আমাৰ মিলে আমাৰ যেনেকৈ নামঘৰ আছে তেওঁলোকৰো নামঘৰ আছে তেওঁলোকে যেনেকৈ আমি যেনেকৈ খোল বজাওঁ তেওঁলোকেও খোল বজায় আমাৰ যেনেকৈ ওজাপালি আছে তেওঁলোকৰো সেই হিচাপে ওজাপালি আছে তো এনেকুৱা আপুনি ভাবো তেখেতসকলে যেতিয়া অনুষ্ঠান কৰে তেতিয়া কংসবধ ৰামায়ণ পাঠ মহাভাৰতৰ পাঠ হয় আমাৰ আৰু তেখেতসকলৰ মাজত একো ডিফাৰেঞ্চ নাই আৰু ডিফাৰেঞ্চ আমাৰ এটা ব্ৰিজ এটা চ' ডেটছ ৱাই এই ধৰণৰ কালচাৰেল ইনিচিয়েটিভে আমাৰ সমগ্ৰ অসমক একত্ৰভাৱে লৈ যোৱাৰ ক্ষেত্ৰত ব্ৰিজ হিচাপে কাম কৰিব আৰু আমি বিচাৰোঁ যে তেখেতসকলো সনাতনী পৰম্পৰাৰ মানুহ আমি অসমীয়াসকলো সনাতনী পৰম্পৰাৰ মানুহ গতিকে আমাৰ সনাতনীৰ মাজত তেখেতসকলেও কৃষ্ণক আমিও কৃষ্ণক পূজা কৰোঁ গতিকে একেটা বিষয় ভাৱৰ প্ৰকাশ ভংগী বেলেগ বেলেগ তো সেইকাৰণে আমি একেটা মানুহ আজি তেওঁলোকে চিনেমা দেখুৱাইছে ভাল লাগিছে মানুহসকল আহিছে আমি আশা কৰিম যে সকলোৱে চিনেমাৰ টিকট কাটি একচুৱেলি তেওঁলোকৰ কমচে কম খৰচো যদি ওলাই যায় তেতিয়াহ'লে আগন্তুক দিনত আকৌ চিনেমা কৰিবলৈ তেখেতসকলে উৎসাহ পাব আৰু অকল বিষ্ণুপ্ৰিয়া মণিপুৰীয়ে চাব লাগিব এনেকুৱা বিষয় নহয় আমি যেনেকৈ হিন্দী ভাষাৰ চিনেমা চাওঁ ঠিক তেনেকৈ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰো আমি অসমীয়া হিচাপে চিনেমা চাব পাৰোঁ তেখেতসকলে ৰৈ ৰৈ বিনালে চাওঁ অসমীয়া ভাষাৰ চিনেমা আমাৰো এটা দায়িত্ব আছে যে তেওঁলোকৰ চিনেমাক আমি যদি ক'ৰবাত অকণমান প্ৰচাৰ প্ৰসাৰ কৰি দিওঁ তেতিয়াহ'লে তেওঁলোকৰো লাভ ভাল হ'ব আমাৰো ভাল হ'ব গতিকে সংস্কৃতিৰ মিলন একেলগে হ'ব এইখিনিয়ে বিষয় আৰু সেইকাৰণে চিনেমা পোনপ্ৰথমে আপোনালোকৰ মিডিয়া চেনেলবোৰক যে আজি ইমানখিনি টাইম দি আপোনালোকে নিজেও উপভোগ কৰিছে আপোনালোকক মই অন্তৰৰ পৰা শ্ৰদ্ধা নিবেদন জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ জনগোষ্ঠীক সদায় সহায় সহযোগ কৰি আগবাঢ়ি আহি আছে মই এটাই কথা ক'ম যদিও মই বিষ্ণুপ্ৰিয়া মণিপুৰী এজন সম্প্ৰদায়ৰ এজন ল'ৰা কিন্তু অসমৰ সকলো জনগোষ্ঠী যাতে আমি সমভাৱে সমানভাৱে আমি আগত লৈ আমি চলিব লাগে তাৰে আজি এটা উদাহৰণ মই নিজে বিষ্ণুপ্ৰিয়া মণিপুৰী ল'ৰা এটা হয় মই গৌৰৱ কৰিছোঁ মোৰ লগৰ ফ্ৰেণ্ড মোৰ সৰুকালৰ ফ্ৰেণ্ড হয় গোটেই টীম অমিত সিনহা জিষ্ণু সিনহা সিহঁতে বহুত পৰিশ্ৰমে কঠোৰ পৰিশ্ৰমে সিহঁতৰ নিজৰ দন নিজে ইউটিলাইজ কৰি এই দেৱা মুভিখন অসমৰ বিভিন্ন প্ৰান্তত লগতে নৰ্থ ইষ্টৰ ত্ৰিপুৰা এনেকৈ বেলেগ বেলেগ ঠাইত আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহবোৰ যিবোৰ বসবাস কৰে তাতে অলৰেডি শ্ব'খন কৰিছে কিন্তু লাষ্ট এণ্ডিং মুহূৰ্তত যেতিয়া যিহেতু আমি অসমত বসবাস কৰোঁ প্ৰথম আমাৰ গৌৰৱৰ কথাটো হ'ল আজি মই নিজে এটা বিষ্ণুপ্ৰিয়া মণিপুৰৰ গৌৰৱ কৰিছোঁ যে আজি আমাৰ ফিল্ম আইদেউ যোনটো চিনেমা হলত এই মুভিখন যে আমি দেখাব পাৰিছোঁ বা আজি ইয়াত সমবেত হ'ব পাৰিছোঁ গোটেই বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠী অসমৰ গুৱাহাটীৰ ভিতৰত মালিগাঁও বামুণী উদ্যান খ্ৰীষ্টানবস্তি বেলেগ বেলেগ ঠাইত আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰীবিলাক বাস কৰি আছে মই এটাই আহ্বান কৰিম আৰু মোৰ নিজৰ ব্যক্তিগত প্ৰচেষ্টা আজি নহয় বহুত আগৰ পৰাই যেহেতু মই অসমীয়া কালচাৰত থাকি থাকি মই নিজকে সদায় মই অসমীয়াই বুলি কওঁ অসমীয়াই বুলি মই আগবাঢ়ি যাওঁ তাৰ পিছত মই এজন বিষ্ণুপ্ৰিয়া মণিপুৰী বুলি মই সদায় কাম কৰি থাকোঁ যিকোনো ছেক্টৰত সেইটো পলিটিকেল ক্ষেত্ৰ হওক বা মই নিজে এটা সংগঠনৰ সভাপতি হৈ কৰি আছোঁ তাতো মই সদায় প্ৰথমে অসমীয়া তাৰপিছত মই বিষ্ণুপ্ৰিয়া এজন ল'ৰা বুলি মই সদায় আগবাঢ়ি গৈ আছোঁ তই মই সমান্তৰালভাৱে আমাৰ জনগোষ্ঠীক যাতে
আঁকোৱালি ল'ব বুলি মই আশা ৰাখিছোঁ আৰু সদায় আমাৰ অসমীয়া মানুহে আমাৰ জনগোষ্ঠীক সদায় মৰম স্নেহ দি থাকে। আগন্তুক এই আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ফিল্ম জগতখনক যাতে আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ আৰু আমি আই অসমী হৈ আমি কাম কৰি যাম। ভৱিষ্যতে যাতে বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠীৰ আমাৰ এই ফিল্ম জগতটো যাতে আৰু উন্নতি হ'ব বুলি মই আশা ৰাখিছোঁ। লগতে জিষ্ণু এবং পুৰা এণ্টায়াৰ টিমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰথম বিষ্ণুপ্ৰিয়া মণিপুৰী ফিল্ম যিখন ফিল্ম এখন আইডল চিনেমেক্সত আমি দেখাব পাৰিছোঁ। মই এইকাৰণে আকৌ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।